ষ্ট্ৰবেৰী খেতি কৰা মোৰ হেৰি হ'ল 6 বছৰত ভৰি দিলোঁ তাৰমানে ফাৰ্ষ্টতে মই এনেই 1000 পুলি আনি চাইছিলোঁ 1000 পুলি আনি চাওঁতে যেনেকৈ লাভৱানৰ খেতিটো দেখা পালোঁ নেক্সট বছৰত 2000 বাঢ়াই দিলোঁ নেক্সট বছৰত 2000 আৰু লাভৱান হৈছোঁ ঠিক আছে ইয়াৰ মাৰ নাযায় তাৰমানে বস্তুটো লাভৱানৰ হেৰিটো থাকিয়ে সেইটো কাৰণে সেনেকৈ বাঢ়াই এইবাৰ 3500 ৰোৱা গৈছে আৰু লগতে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টটো দিয়ে এইটো লাষ্টত আহি যায় তাহাৰ মালটো তাহাৰ মালটোৰ লগত আমি আশা কৰিলেই নহয় তাৰমানে মৰাটোহে বজাই দিব পৰা হয় তাহাৰ মালটো এতিয়া নি ক'ত কেনেদৰে বিক্ৰী কৰিছে আৰু কিমান দামত বিক্ৰী কৰি আছে এতিয়া মই হাউলিৰ পৰা একদম ৰঙিয়া লাগি মই ভাঙাং তাৰমানে হাউলি পাঠশালা টিহু নলবাৰী ইপিনে আৰু ৰঙিয়া সেইকেইটাত মই ভাগাই দিওঁ তাৰমানে দোকান হ'ল ফল মূলৰ দোকানত কিন্তু মাৰ্কেটটো এতিয়া এক পেকেটত 250 থাকে আমাৰ এটা হেৰি পেকেট থাকে সেই পেকেটত 250 থাকে কিন্তু 100 টকা এতিয়া মাৰ্কেটটো পাই আছোঁ তাৰমানে পাছলৈকে কমে নেকি নাজানো এতিয়া ঠিকে মাৰ্কেটটো ভালেই পাই আছোঁ 400 টকা কিলো বুলি ক'ব পৰা যায় 4 পেকেট বুলি 1 কেজি হয় 250কৈ থাকে এটা পেকেটত সেইটো কাৰণে মাৰ্কেটটো এইবাৰ ঠিকে পাইছোঁ পাছলৈকে কিয় নাজানো ষ্ট্ৰবেৰীৰ লগত আৰু কি কি খেতি আছে ষ্ট্ৰবেৰীৰ খেতিটো মোৰ বহুত আছে ক'ব গ'লে এতিয়া এই খুলি মাহৰ খেতিটো যেনিবা বেহাৰ আছে আৰু যেনিবা তৰমুজ আছে কবি আছে কবিটো এক চালান কাটা হৈয়ে গ'ল বন্ধাকবি এতিয়া নুমলাকৈ ওলকবি দিয়া গৈছে আৰু হালধীয়া ফুলকবিটো দিয়া গৈছে আৰু বেগুন কালাৰৰ ফুলকবিটো দিয়া গৈছে সেইটো দিয়া গৈছে তাৰপিছত আৰু অন্যান্য খেতি আৰু বাৰিষাৰ খেতিটো থাকে কি জিকা কেৰেলা পটল পানীলাও সেইগিলা তিয়ঁহ সেইগিলা চব থাকে সেইটো এই খেতিৰ জৰিয়তে পৰিয়ালটো চলাই আছে এই খেতিৰ জৰিয়তে পৰিয়ালটোতো আৰামত চলি আছোঁ আৰু মোৰ খেতিৰ জৰিয়তে মোৰ ঘৰখন তাৰমানে কেতিয়াবা স্কুলৰ হেৰি বন্ধ পালি যেনেকৈ আজি যেনেকৈ কাম কৰি আছিলোঁ ছাৰে আপুনি যিখিনি টাইমত আহি পাইছে কাম কৰি থকা আমি এতিয়া আহি পাইছে সেনেকৈ কৰি তাৰমানে চলাং আৰু যদিও আমাৰ পৰিয়ালটো যদি কেতিয়াবা হেৰি নহয় স্কুলত তাহাৰ হেৰি হ'ল তাহাকতো এৰি দিবাই ল'ব লাষ্টত বাহিৰা মানুহ ল'ব লগা হয় পৰাপক্ষত মোক বেছি সহায় কৰে কেতিয়াবা চব্জি ছিঙিব লগা হ'ল বা ষ্ট্ৰবেৰী ছিঙিব লগা হ'লে ৰাতিপুৱাই ছিঙোঁ আমি 4টাতে উঠি ছিঙোঁ আৰু পেক কৰি কিনে 8টা বজাত ওলাই যাব লাগে সেইটো মোৰ লগত মিছেছে আহি যাব কিন্তু মই চুলি পুলিক নানো সেইখিনি তাহাক পঢ়া টাইমটো দে আৰু এনি টাইমটো আমাৰ কামত লগাই নাথাকোঁ গধূলা হ'ল খেতিৰ জৰিয়তে এইখিনি চলি আছোঁ আৰু চুলি পুলি পঢ়া আৰু মই নিজৰ হেৰিটো চলিব কৰি আছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত